নমস্কাৰ, আপুনি যদি নিজৰ ঘৰ বনাই আছে তে এই ইউটিউব থাম্বনেইলত চাইছে যে টাইলছ লগালে কিমান টকা খৰচ হ'ব আৰু কি ধৰণৰ টাইলছ এভেইলেবল আছে আৰু কোনটো ব্ৰেণ্ডৰ টাইলছ এভেইলেবল আছে আমাৰ গুৱাহাটী লোকেল মাৰ্কেটত। চ' এইবোৰ বস্তু টাইলছ আৰু গ্ৰেনাইট ৰিলেটেড আমি আজি এই ভিডিঅ'টোত কথা পাতিম। চবতকৈ ফাৰ্ষ্ট টাইলছ আমি কেনেকৈ লগাওঁ। টাইলছ লগাবৰ কাৰণে আপোনাৰ চিমেণ্ট বালি আৰু টাইলছ যি আমি টাইলছ লগোৱা হয়। চ' টাইলছ কিমান প্ৰকাৰৰ আছে, আপোনাৰ কি চাইজত আছে সেইবোৰ আপুনি ডিফাৰেণ্ট কাইণ্ডছ অফ মানে টাইলছৰ চাইজ এভেইলেবল আছে গুৱাহাটী মাৰ্কেটত। চবতকৈ ফাৰ্ষ্ট চাইজ আপোনাৰ আহে 2x2 টাইলছ। চ' 2x2 টাইলছ যদি আপুনি নিজৰ ঘৰত লগাই আছে 2 ফুট বাই 2 ফুট টাইলছ, তেতিয়া সেইটোৰ কিমান টকা খৰচ আহিব। যদি এটা 1000 স্কুৱাৰ ফিটৰ ঘৰত যদি 2x2 টাইলছ কমপ্লিট লগাওঁ 1200 স্কুৱাৰ ফিটমান হ'ব। সেইটো আপোনাৰ 140 টকা কৰি আমি স্কুৱাৰ ফিট লওঁ। যোনটো 2x2 টাইলছ পাৰ স্কুৱাৰ ফিট আমি 140 টকা লওঁ। মাল মেটেৰিয়েল গোটেই আমাৰ থাকে, চিমেণ্ট বালি টাইলছ গোটেই আমাৰ। আপুনি খালি 140 টকা কৰি পাৰ স্কুৱাৰ ফিট পে' কৰিব পাৰিব। সেইটো আমাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল 2x2 টাইলছৰ। তাৰপিছত আপোনাৰ আহে 2x4 টাইলছ। 2x4 অলপ 2 ফুট বাই 4 ফুটৰ টাইলছ থাকে। প্ৰায়ভাগ এতিয়া কমনলি ট্ৰেণ্ডিঙত চলি আছে। যিমান পাৰোঁ মানুহ 2x4 টাইলছে লগাই আছে। চ' 2x4 টাইলছ আপোনাৰ 150ৰ পৰা 180 টকা পাৰ স্কুৱাৰ ফিটত আমি কমপ্লিট কৰি দি আছোঁ, চিমেণ্ট বালি টাইলছ চব লৈ পেলাই। চ' এইটো 2x2 আৰু 2x4 টাইলছ হ'ল। চ' বাথৰুমত প্ৰায়ভাগ আপুনি এণ্টি স্কিড টাইলছ লগায় আৰু আপোনাৰ ৱালছবিলাকত 2x4 টাইলছ লগায়, তেতিয়া দেখাত ধুনীয়া লাগে। চ' যিমানে টাইল ৱৰ্ক হওক আপোনাৰ 2x2 130 টকা 140 টকাত হৈ যাব। আৰু 2x4 যদি টাইলছ লগাই আছে আপুনি, তেতিয়া আপোনাৰ 140ৰ পৰা 180 টকা হৈ যাব। আৰু গ্ৰেনাইট যেতিয়া লগাম বুলি ভাবিছে আপুনি নিজৰ ঘৰত, গ্ৰেনাইট এনেধৰণে মল্ডিং কৰি যদি ক'ৰবাত চিৰি বা এইবিলাকত গ্ৰেনাইট লগাম বুলি ভাবিছে, তে গ্ৰেনাইট আপোনাৰ প্ৰায় 300ৰ পৰা 350 টকা পাৰ স্কুৱাৰ ফিটত আপোনাৰ গ্ৰেনাইট কষ্ট আহি যাব। চ' এই ভিডিঅ'ৰ মাধ্যমত মই আপোনাক 2026ৰ লেটেষ্ট প্ৰাইচ লিষ্ট আপোনাক কৈছোঁ। মই আপোনাক টাইলছ কোনটো ল'ব লাগে। টাইলছ আপোনাক সদায় ভেট্ৰিফাইড টাইলছ ল'ব। 2x4 বা 2x2 নেনো টাইলছ আহে আৰু আপোনাৰ ভেট্ৰিফাইড টাইলছ ল'ব। ভেট্ৰিফাইড টাইলছবিলাক ভাল, গুৱাহাটী লোকেল মাৰ্কেটত আপুনি চব জেগাতে পাই যাব টাইলছ। তাৰপিছত আপুনি 2x4 টাইলছ যদি লগাই আছে, নেনো টাইলছ লগাব পাৰে, সেইটো কম ৰেটত আপোনাৰ ধুনীয়া এপিয়াৰেঞ্চ দিয়ে। চ' এইবোৰ হ'ল আপোনাৰ টাইপ অফ টাইলছ। তাৰপিছত যদি আপুনি টাইলছ লগাম বুলি ভাবিছে চিমেণ্ট চেণ্ড আৰু এইবিলাক দি, যদি আপোনাৰ টাইম নাই নিজৰ হাতত, আপোনাৰ মানে খালি চিলেকশ্যন কৰি দিলে হ'ল টাইলছ আমি কমপ্লিট উইথ মেটেৰিয়েল লেবাৰ চেবাৰ চব লৈ পেলাই আপোনাৰ টাইলছ 110 টকাৰ পৰা 200 টকা স্কুৱাৰ ফিটৰ ভিতৰত আপোনাৰ ডিজাইনৰ মতে, আপোনাৰ চিলেকশ্যনৰ মতে প্ৰাইচ আহিব। পাৰ স্কুৱাৰ ফিটত আপোনাৰ টাইলছৰ কাম হৈ যাব। আমি ভিজনেৰী ইণ্টেৰিয়ৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন জনাব বিচাৰিছোঁ যে আপোনাৰ অল অভাৰ আছামত আমি টাইলছ আৰু গ্ৰেনাইট লগোৱা ছাৰ্ভিচ প্ৰভাইড কৰোঁ। যদি আপুনি আমাৰ পাছ ইণ্টাৰেষ্টেড আছে, আমাৰ পৰা টাইলছ বা গ্ৰেনাইট লগোৱা ছাৰ্ভিচ ল'ব বিচাৰিছে, গুৱাহাটী অসমত থাকে, চ' তলত দুটা নাম্বাৰ দিয়া আছে, তাতে যোগাযোগ কৰিব পাৰিব। লেবাৰ ৰেট নহওক কিয়, তাৰপিছত আপোনাৰ উইথ মেটেৰিয়েল নহওক কিয়, আমি লেবাৰ ৰেটতো কাম কৰি দিওঁ আৰু আপোনাৰ উইথ মেটেৰিয়েলতো কাম কৰি দিওঁ। চ' উইথ মেটেৰিয়েলত আপুনি আমাৰ পৰা EMI ছাৰ্ভিচতো লাভ কৰিব পাৰিব কিছুমান ছাৰ্ভিচ। তাৰপিছত আমি টাইলছ বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম কৰোঁ। বিল্ডিঙৰ যোনটো আপোনাৰ আৰ্কিটেকচাৰেল ড্ৰয়িং থাকে, চবতকৈ ফাৰ্ষ্ট ফ্ল'ৰ প্লান সেইবিলাক বনাওঁ আমি। তাৰপিছত ষ্ট্ৰাকচাৰেল ড্ৰয়িং বনাওঁ। পিছত তাৰপিছত আপোনাৰ তাৰ ভিতৰত ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ড্ৰয়িং যদি লাগে, ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ড্ৰয়িং কৰোঁ। গোটেই বিল্ডিং পাৰমিশ্যন বনোৱাও আমি। আছাম টাইপ ঘৰ আপোনাৰ 1500 টকা পাৰ স্কুৱাৰ ফিটৰ পৰা আমি বনোৱা আৰম্ভ কৰিছোঁ অল অভাৰ আছামত। বহুতকেইটা ক্লাইণ্ট ইণ্টাৰেষ্টেড আছে, ফোন কৰি আছে আৰু বহুতকেইটা অনগয়িং চাইট আমাৰ চলিও আছে। চ' এনেধৰণে লাক্সাৰিয়াছ টাইলছ যাই আছে আপুনি 2x4 টাইলছ। এইটো 2x4 টাইলছ লগাইছোঁ আমি। ক্লাইণ্ট গান্ধী বস্তিৰ হয়, গুৱাহাটী অসমৰ হয়। চ' প্ৰায় 190 ৰুপিজকৈ পাৰ স্কুৱাৰ ফিট চাৰ্জ কৰিছোঁ আমি। প্ৰায় এইটো 2000 স্কুৱাৰ ফিটৰ ওপৰত আছিলে। চিমেণ্ট বালি চেণ্ড টাইলছ চব মিলাই পেলাই আপোনাৰ 2 লাখৰ ওপৰত খৰচ হৈছে পূৰা ঘৰটোত মানে টাইলছ লগোৱাতে। চ' যদি আপুনি ইণ্টাৰেষ্টেড আছে আমাৰ পৰা এনেধৰণে টেনশ্যন ফ্ৰী হৈ পেলাই, যদি আপুনি এনেধৰণে টাইলছ লগাম বুলি ভাবিছে, ভিজনেৰী ইণ্টেৰিয়ৰ্ছৰ ফালৰ পৰা টাইলছ লগাম বুলি যদি ভাবিছে, তলত দুটা নাম্বাৰ দি আছে, তাৰে যোগাযোগ কৰিব পাৰিব। আৰু আমি নট অনলি টাইলছ, আমি ইণ্টেৰিয়ৰ ডিজাইনিং ৰিলেটেডো কাম কৰোঁ। অল অভাৰ আছামত আমাৰ বহুতকেইটা ছাইট চলি আছে।
তাৰপিছত ইণ্টেৰিয়াৰ ডিজাইনিঙত আমি কি প্ৰভাইড কৰোঁ, আপোনাৰ ফল চিলিং ছাৰ্ভিচ প্ৰভাইড কৰোঁ। তাৰপিছত আপোনাৰ আলমাৰি প্ৰভাইড কৰোঁ, ৱাৰ্ড্ৰব যোনটো মডাৰ্ণ ৱাৰ্ড্ৰব থাকে, গ্লাছ প্ৰফাইল ৱাৰ্ড্ৰব হওক বা শ্বাটাৰ ৱাৰ্ড্ৰব হওক বা PU ফিনিছৰ ৱাৰ্ড্ৰব হওক বা মাইকা এক্ৰেলিক এইবিলাক ফিনিছ মাইকা ৱাৰ্ড্ৰব হওক। তাৰপিছত আমি মডুলাৰ কিচেন বনাওঁ, প্ৰায় আমি মেক্সিমাম এক্ৰেলিক ফিনিছৰ মডুলাৰ কিচেন বনাই আছোঁ। এক্ৰেলিক ফিনিছৰ মডুলাৰ কিচেনটো বহুত ধুনীয়া হয় দেখাত, সেইকাৰণে প্ৰায় মেক্সিমাম মানুহ এক্ৰেলিক ফিনিছৰ মডুলাৰ কিচেন বিচাৰি আছে। তাৰপিছত আপুনি বেড বনাওঁ, আমি ইলেক্ট্ৰিফিকেশ্যন ৱৰ্ক কৰি দিওঁ, প্লাম্বিং ৱৰ্ক কৰি দিওঁ, ৰেন'ভেশ্যন ৱৰ্ক হওক বা নিউলি কনষ্ট্ৰাকশ্যন ঘৰ হওক বা আছাম টাইপ ৰেচিডেঞ্চিয়েল G+1 G+2 যেনেধৰণে আপুনি কনষ্ট্ৰাকশ্যন বা ইণ্টেৰিয়াৰ ডিজাইনিং কৰিম বুলি ভাবিছে, তো তলত দুটা নম্বৰ দিয়া আছে, তাৰে যোগাযোগ কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুতজনে আমাৰ চেনেলটো ভিজিট কৰে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, চ' তেওঁক মই অনুগ্ৰহ কৰিছোঁ যে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মানে আমাৰ ফলোৱাৰ্ছ বাঢ়ি থাকে। ধন্যবাদ।